মাহেকত উপাৰ্জন ৬০,০০০ টকাতকৈও অধিক। গো পালনৰে কিদৰে দেখুৱাইছে স্বাৱলম্বনৰ নিদৰ্শন। গো পালনৰে স্বাৱলম্বনৰ নিদৰ্শন দেখুৱাইছে নলবাৰীৰ চামতাৰ শম্ভুৰাম বৰ্মন নামৰ এইজন লোকে। ২০০৪ চনতে মাত্ৰ এজনী গাই গৰুৰে আৰম্ভ কৰিছিল এই যাত্ৰা। তেতিয়াৰে পৰা গো পালন আৰু দুগ্ধ ব্যৱসায়ৰ সৈতে জড়িত আছিল শম্ভুৰাম বৰ্মন। এজনী গাইৰে আৰম্ভ কৰা এই ব্যৱসায়ত বৰ্তমান সংযোজন হৈছে ১২জনীকৈ গাই গৰু। ৫৫-৬০ লিটাৰ গাখীৰ উৎপাদন কৰোঁ। মাহিলী প্ৰায় ৬০,০০০ মান টকা উপাৰ্জন হয়। এই ফাৰ্মখনৰ জৰিয়তে মনে প্ৰাণে লাগি থাকি এই ব্যৱসায়খন কৰা যায়, তেতিয়াহ'লে এটা পৰিয়াল অতি সুন্দৰভাৱে চলিব পাৰে। আমাৰ যুৱচামে এনেকুৱা ধৰণৰ ব্যৱসায় যেনে গাহৰি পালন, ছাগলী পালন, গৰু পালন, মীন উৎপাদন এইবিলাকৰ জৰিয়তে স্বাৱলম্বী হৈ নিবনুৱা সমস্যা এই সমস্যাবিলাক সমাধান হ'ব।